নমস্কাৰ পুনৰ এটা জবৰ ভিডিঅ'ত স্বাগতম জনালো আজি যিমানখিনি ভ্যাকেন্সি আছে লেটেস্ট ভ্যাকেন্সিখিনি ডিটেইলছ বিলাক দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভ্যাকেন্সিটো দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় দাতালপৰাৰ পৰা আহিছে পোষ্ট আছে টিচাৰ ফুল টাইম এমএ ডিগ্ৰী কৰা হ'ব লাগিব ইকনমিক্স বা পলিটিক্যাল সায়েন্সত আৰু ইয়াতে ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব 9 নৱেম্বৰ 11টা বজাত গৈ পাব লাগিব আপোনালোকে এবাৰ যোৱাৰ আগতে কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট কৰি ল'ব দুই নম্বৰটো ৰেপুটেড ফাৰ্ম এখনৰ পৰা আহিছে গোলাঘাট সিনিয়ৰ একাউন্টছ অফিচাৰ বিকম এমকম কৰাৰ লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব স্কিল কিছুমান দিয়া আছে স্কিলখিনি চাই ল'ব মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব ইয়াত তিনি নম্বৰটো জেৰক্স অপাৰেটৰৰ ভ্যাকেন্সি ডিটিপি নলেজ লাগিব পেজ মেকাৰ ফটোশ্বপ এখিনি কাম জানিব লাগিব আপোনালোকৰ বায়োডাটাখন হোৱাটছআপ নম্বৰ দিয়া আছে ইয়াতে সেন্ড কৰি দিব 4 নম্বৰটো ডায়াগনস্টিক সেন্টাৰ এখনৰ পৰা আহিছে গুৱাহাটী পোষ্ট আছে এক্স-ৰে সিটি আৰু ল্যাবৰেটৰী টেকনিশিয়ান এক্সপেৰিয়েন্স লাগিব মিনিমাম 3 বছৰ গুটেকিটা পোষ্টত বায়োডাটা হোৱাটছআপ কৰিব লাগিব 5 নম্বৰ ভ্যাকেন্সি ম্যাথমেটিক্স টিচাৰ আৰু জিওগ্ৰাফি টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হৈগিটা ইয়াতে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব হোৱাটছআপ কৰি দিব দুটা নম্বৰ দিয়া আছে হোৱাটছআপত বায়োডাটা পঠিয়াই দিব 6 নম্বৰটো নৰ্থ ইষ্ট ৰিজনৰ পৰা আহিছে সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি স্মাৰ্ট হাৰ্ড ওয়াৰ্কিং ৰেডি টু ট্ৰেভেল জেন্ডাৰ মেল ফিমেল এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স both এপ্লাই কৰিব পাৰে ইয়াত কেৱল আপোনালোকৰ এমএছ অফিস ওয়াৰ্ড এক্সেল জানিব লাগিব ইংলিশ জানিব লাগিব নিজৰ টু হুইলাৰ লাগিব আপোনালোকে এপ্লাই কৰিব হলে ইয়াতে মেইল আইডি দিয়া আছে ইয়াতে বায়োডাটাখন সেন্ড কৰি দিব 7 নম্বৰটো সৰ্বোদয় হস্পিটেল গুৱাহাটীৰ পৰা আহিছে মাৰ্কেটিং এক্সিকিউটিভ আৰু ষ্টাফ নাৰ্ছ জিএনএম বা এএনএম কৰা হ'ব লাগে প্ৰিফাৰেন্স উইল বি গিভেন টু ক্যান্ডিডেট উইথ এক্সপেৰিয়েন্স ইয়াত ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব কিন্তু যিসকল এক্সপেৰিয়েন্স হয় তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে যোগাযোগ কৰি ল'ব 8 নম্বৰটো ইন্টেৰিয়ৰ ডেকৰ প্ৰডাক্টস গুৱাহাটীৰ পৰা আহিছে সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি 3 পৰা 4 বছৰৰ এক্সপেৰিয়েন্স লাগিব যদি আছে এপ্লাই কৰিব বিচাৰে তেতিয়া হলে হোৱাটছআপত বায়োডাটা সেন্ড কৰিব হোৱাটছআপত বায়োডাটাখন সেন্ড কৰি লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ সেলছ এক্সিকিউটিভ বুলি 10 নম্বৰ ভ্যাকেন্সিটো প্ৰি স্কুলৰ পৰা আহিছে গীতানগৰ জু নাৰেংগী ৰোড লেডি টিচাৰৰ ভ্যাকেন্সি ফ্লুয়েন্সি হ'ব লাগিব ইংলিশত আৰু মন্টেছৰী সাৰ্টিফাইড হ'ব লাগিব কন্টাক্ট নম্বৰ দি আছে ইয়াতে কন্টাক্ট কৰি ল'ব 11 নম্বৰটো ৰেপুটেড প্লে স্কুলৰ পৰা আহিছে ফিমেল টিচাৰ কম্পিউটাৰ টিচাৰ আৰু অনলাইন হেণ্ডলাৰ টিচাৰ লোকেশন হ'ব বৰিপাৰা মালিগাঁও কন্টাক্ট নম্বৰ দি আছে ইয়াত যোগাযোগ কৰিব 12 নম্বৰ ভ্যাকেন্সি আছে অফিস এক্সিকিউটিভ ফিমেলৰ কাৰণে গ্ৰেজুৱেচনৰ লগতে স্মাৰ্ট ডাইনামিক ৰিজাল্ট ওৰিয়েন্টেড প্ৰফিচিয়েন্সি ইন কম্পিউটাৰ এণ্ড এপ্লিকেশন ইজ এসেনশিয়েল হাউসকিপিংৰ কাৰণে আছে মেল আৰু ফিমেল সিকিউৰিটি গাৰ্ডৰ আছে আৰু মাল্টিটাস্কিং ষ্টাফৰ আছে ফ্ৰেছাৰ্ছ কেন এপ্লাই ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ দি আছে আৰু মেইল আইডি দি আছে আপোনালোকে যোগাযোগ কৰি ল'ব 13 নম্বৰটো অফিস এক্সিকিউটিভৰ ভ্যাকেন্সি আছে ফিমেলৰ কাৰণে কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগে আৰু এক্সপেৰিয়েন্স মিনিমাম 2 বছৰ লাগিব লোকেশন গুৱাহাটী হ'ব হোৱাটছআপ নম্বৰ দি আছে ইয়াতে হোৱাটছআপত বায়োডাটা সেন্ড কৰি দিব 4 নম্বৰটো ৰয়েল এনফিল্ড ডিলাৰৰ পৰা আহিছে ইয়াত কেৱল মেল ক্যান্ডিডেটে এপ্লাই কৰিব ফিমেলৰ কাৰণে ইয়াত ভ্যাকেন্সি নাই পোষ্ট বিলাক দিয়া আছে সেলছ এক্সিকিউটিভৰ 10টা ভ্যাকেন্সি গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে 2 নম্বৰটো ৰাইট কোঅৰ্ডিনেটৰ দুটা ভ্যাকেন্সি আছে গ্ৰেজুৱেচনৰ লগতে ৰাইট কৰা এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো সাৰ্ভিস কনসালটেন্ট 10টা ভ্যাকেন্সি আছে গ্ৰেজুৱেচন লাগিব 4 নম্বৰটো সাৰ্ভিস হেল্পাৰ টেকনিশিয়ান 10টা ভ্যাকেন্সি আছে 5 নম্বৰটো কাস্টমাৰ ডিলাইট মেনেজাৰ দুটা ভ্যাকেন্সি আছে আৰু গ্ৰেজুৱেচন কৰা লাগিব আপোনালোকৰ ইয়াতে এড্ৰেছ দিয়া আছে এই এড্ৰেছত গৈ কিনে আপোনালোকে বায়োডাটা জমা দিব পাৰে বা ইয়াতে মেইল আইডি দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে যেনেকৈ বিচাৰে এপ্লাই কৰি ল'ব 15 নম্বৰটো জিপ কাৰ ডিলাৰশ্বিপ বেহৰবাৰী গুৱাহাটীৰ পৰা আহিছে এক্সপেৰিয়েন্স ফ্লোৰ সুপাৰভাইজাৰ আৰু টেকনিশিয়ানৰ ভ্যাকেন্সি মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স লাগিব হোৱাটছআপ নম্বৰ দিয়া আছে ইয়াতে হোৱাটছআপত বায়োডাটা সেন্ড কৰি দিব এইটো আছিল শেষৰ ভ্যাকেন্সি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ